Hello friends, welcome to your favorite channel GK Perfect. তো বহুতে ৰিকুৱেষ্ট কৰি আছিলে যে ফাইবা ৰিলেটেড ভিডিঅ' লাগে। এটা কথা হ'ল ফাইবা ৰিলেটেড এটা ভিডিঅ' মই 55 মিনিটছৰ অলৰেডি আপলোড কৰিছোঁ। তাত মোৰ এক্সপিৰিয়েঞ্চবিলাক শ্বেয়াৰ কৰিছোঁ। যিসকলে এতিয়ালৈকে চোৱা নাই সেই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয়, চাই ল'বা। তাত মই মোৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিছোঁ, লগতে কেনেধৰণে প্ৰিপেৰেশ্যন কৰিব লাগে ফাইবাৰ কাৰণে সেইটো কৈছোঁ। এতিয়া কথা হ'ল কি, ফাইবাত কি কুৱেশ্যন সুধিব কি নুসুধে সেইটোতো আমি কোনেও নাজানো, কিন্তু আমিতো কিবা এটা প্ৰিপেয়াৰ কৰি যাব লাগিব। সেইকাৰণে নিজৰ ফালৰ পৰা গোটেইখিনি এফৰ্ট দি যাবা। এতিয়া মই এই ভিডিঅ'টোত বা আৰু দুটামান ভিডিঅ' আনিম প্ৰিপেৰেশ্যন ৰিলেটেড ফাইবাৰ, কিন্তু ইয়াৰ পৰা যে ডাইৰেক্টলি কুৱেশ্যন আহি যাব সেইটো মই গেৰেণ্টি দিব নোৱাৰোঁ। কাৰণ ফাইবাত মানুহ এজনে কি কুৱেশ্যন সুধিব সেইটো কোনেও ক'ব নোৱাৰে। কিন্তু আমি এটা স্পেচিফিক ষ্ট্ৰেটেজি লৈ এটা দুটাকৈ টপিক কিছুমান কভাৰ কৰি যাব লাগে, যিবিলাক সোধাৰ পচিবিলিটিছ থাকে। মই যেনেকৈ প্ৰিপেৰেশ্যন কৰিছিলোঁ সেই ষ্টাইলত মই ইয়াত ভিডিঅ'কেইটা বনাম, তোমালোকে চাই যাবা। নিশ্চয় কিবা এটা প্ৰিপেয়াৰ হৈ যাবা। যদি ইয়াৰ পৰা সোধে তেতিয়াহ'লে তোমালোকে পাৰিবা। তো এই ভিডিঅ'টো, এই ফটোখন আছিল মই যেতিয়া প্ৰথম ভাইবা দিব গৈছিলোঁ 2022-ত, তেতিয়া আছিল হাইকোৰ্টৰ। এয়ে মই এনেদৰে ওলাই গৈছিলোঁ, সেইকাৰণে ফটোখন মই দি দিলোঁ। এইটো ভিডিঅ'ত প্ৰথমতে আমি কোৰ্টৰ ল ৰিলেটেড বা আমাৰ কোৰ্ট ৰিলেটেড সেইখিনি কুৱেশ্যন যিখিনি অলপমান হয় আৰু সেইখিনি মই ইয়াত কভাৰ কৰিম। এইখিনিও কমন হয়, তো সুধি দিব পাৰে। তো প্ৰথম হ'ল, হু ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিচ অফ গুৱাহাটী হাই কোৰ্ট? অনাৰেবল মিষ্টাৰ চিফ জাষ্টিচ ছাৰ R.F. লজ। 1948-ৰ পৰা 1949লৈকে আছিলে। এতিয়া প্ৰেজেণ্টটো সুধিব পাৰে, প্ৰেজেণ্ট কোন আছে 2026-ত? অনাৰেবল মিষ্টাৰ জাষ্টিচ আশুতোষ কুমাৰ। এইটো গুৱাহাটী হাইকোৰ্টৰ চিফ জাষ্টিচ বৰ্তমান। হু ৱাজ দ্য ফাৰ্ষ্ট লেডি জাজ অফ গুৱাহাটী হাইকোৰ্ট? গুৱাহাটী হাইকোৰ্টৰ প্ৰথম মহিলা জাজ কোন? শ্ৰীমতী মীৰা শৰ্মা। হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল জাজ অফ হাইকোৰ্ট? এতিয়া দুটা কুৱেশ্যন অলপমান একে যেন লাগে, কিন্তু একচুৱেলি নহয়। যে এই ছেকেণ্ডটো সুধিছে যে যিকোনো আমাৰ ইণ্ডিয়াৰ যিকোনো হাইকোৰ্টৰ মানে প্ৰথম ফিমেল জাজ কোন? সেইটো হ'ল লীলা ছেঠ, হাইকোৰ্ট অফ হিমাচল প্ৰদেশ। কিন্তু 2 নম্বৰ কুৱেশ্যনটো হ'ল যে গুৱাহাটী হাইকোৰ্টৰ প্ৰথম লেডি জাজ কোন? তো দুইটাত কনফিউজন নহ'বা। এইবিলাক তোমালোকে লিখি ল'বা নোটছ হিচাপে, ল ৰিলেটেড বা হাইকোৰ্ট ৰিলেটেড কুৱেশ্যন বুলি এটা টপিক বনাই লিখি ল'বা। হু ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিচ অফ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া? অনাৰেবল মিষ্টাৰ চিফ জাষ্টিচ H.J. কানিয়া। তো প্ৰথম চিফ জাষ্টিচ কোন আছিল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ? তো এইটো নাম। প্ৰেজেণ্ট চিফ জাষ্টিচ অফ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া 2026 অনাৰেবল মিষ্টাৰ জাষ্টিচ সূৰ্য কান্ত। 53rd, এইটোও ইম্পৰ্টেণ্ট হয়। 53rd নে 52nd এইটো সোধে, তো সেইটোও জানি থৈ দিবা। সুধিব পাৰে এইবিলাকতো, প্ৰেজেণ্টবিলাকে মেইনলি সোধাৰ চান্সেছ বেছি থাকে। হু ৱাজ দ্য ফাৰ্ষ্ট লেডি চিফ জাষ্টিচ অফ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া? সুপ্ৰিম কোৰ্টৰ প্ৰথম লেডি চিফ জাষ্টিচ সেইটো হ'ল M. ফাতিমা বিবি ইন 1989। এইটো কুৱেশ্যনটো আহি থাকে এক্সামত। হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ পাৰ্চন টু বিকাম জাষ্টিচ অৰ জাজ অফ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া? সুপ্ৰিম কোৰ্টৰ জাজ অসমীয়া কোন আছিল প্ৰথম? পাৰ্বতী কুমাৰ গোস্বামী। হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ পাৰ্চন টু বিকাম চিফ জাষ্টিচ অফ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া? সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিচ অসমীয়া কোন হয় প্ৰথম অসমৰ আৰু অসমীয়া পাৰ্চন কোন হয়? ৰঞ্জন গগৈ। 46th আছিল। হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ পাৰ্চন টু বিকাম চিফ জাষ্টিচ অফ গুৱাহাটী হাইকোৰ্ট? গুৱাহাটী হাইকোৰ্টৰ প্ৰথম অসমীয়া কোন যিয়ে চিফ জাষ্টিচ হৈছিলে? হলিৰাম ডেকা। ইয়াত মই অলপমান সৰুকৈ গুৱাহাটী হাইকোৰ্টৰ বিষয়ে শ্বৰ্ট নোটছ এটা দিছোঁ, কাৰণ যিহেতু তোমালোকে গুৱাহাটী হাইকোৰ্টৰ ইণ্টাৰভিউ দিব গৈ আছা, তাৰ বিষয়ে সুধি দিব পাৰে। On which date Guwahati High Court was established? 5th April 1948. The Guwahati High Court was promulgated by Governor General of India on 1st March 1948 after the Government of India Act 1935 was passed. Government of India Act 1935 Act pass হোৱাৰ পাছত মানে এই গুৱাহাটী হাইকোৰ্টটো আমাৰ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াই মানে হেৰি কৰিছিলে, এষ্টাব্লিছ কৰিছিলে। তাৰপাছত ফুল্লি মানে হেৰি হৈছিল আপোনাৰ 5th April 1948 পৰা মানে ধৰা হয় আৰু বস্তুটো।
establishing the High Court of Assam with effect from 5th April 1948 for the then province of Assam. It was originally known as the High Court of Assam. প্ৰথমতে High Court of Assam and Nagaland বুলি জানা হৈছিল তাৰ পাছত এইটো ৰিনেম কৰা হৈছিল গুৱাহাটী হাই কোৰ্ট ইন 1971 গুৱাহাটী হাই কোৰ্ট বুলি ৰিনেম নামাকৰণ কৰা হৈছিল 1971ত বাই দা কোনে কৰিছিলে নৰ্থ ইষ্টাৰ্ণ এৰিয়াছ ৰিঅৰ্গেনাইজেশ্যন এক্ট 1971 What is the age of retirement of judges of Supreme Court and High Court? Supreme Court or judge or retirement age hall 65 or High Court or 62. The first ever Lok Adalat at the Guwahati High Court was held. Lok Adalat hoy High Court ba amar district court bilakot eto 1988 or hoisile. On which date Supreme Court of India was established? Supreme Court to amar hoisile 26 January 1950 it was established on 1st October 1937 as Federal Court of India prothomote Federal Court of India boli establish hoisile ketia 1st October 1937 aru as a Supreme Court hisabe 26 January 1950 How long a person should have practiced as an advocate to be eligible for appointment as judge of Supreme Court of India Supreme Court or How long a person should have practiced as an advocate to be eligible for acha Supreme Court or judge hisabe appointment pabo karone advocate mane ukil hisabe kiman bosor practice koribo lage etu hol 10 bosor Which of the following comes under the jurisdiction of both High Court and Supreme Court? High Court or Supreme Court jurisdiction of fundamental protection of fundamental rights to ahe duita ahe both High Court and Supreme Court has right to hear cases mane fundamental rights oporot Question number 15 Who is the highest legal advisor to the government or state in India? The Advocate General আমাৰ প্ৰেজেন্ট অসমৰ হাইয়েষ্ট লিগেল এডভাইজাৰ টু হল এডভোকেট জেনেৰেল আৰু আমাৰ অসমৰ প্ৰেজেন্ট হল শ্ৰী দেৱজিৎ শইকীয়া দ্য ওথ অফ অফিচ ইজ এডমিনিষ্টাৰ্ড টু দ্য প্ৰেচিডেণ্ট বাই দ্য আমাৰ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণটো কোনে কৰায় চিফ জাষ্টিছ অফ ইণ্ডিয়াই Which library management software is used by the Guwahati High Court Library? এইটো কোৱেশ্চন নুসুধিবও পাৰে জাষ্ট জানি থোৱাটো ভাল কোনোবাই যদি হাইকোৰ্টৰ লাইব্ৰেৰী ৰিলেটেড কোৱেশ্চন এক্সাম দি আছে তাত এইটো কোৱেশ্চন আহিছিল প্ৰিভিয়াছ ইয়াৰত সেইকাৰণে মই উঠাইছোঁ কোহা ছফ্টৱেৰটো ইউজ কৰে In which year the National Law University and Judicial Academy Act was passed? 2009. Who is the Chancellor of National Law University, Assam? Chief Justice of Guwahati High Court. Where is National Judicial Academy located? Bhopal. Education important hoy hudibo pare. International Court of Justice is situated at The Hague, Netherlands. 1945 established hoisile. Judge bilage 9 বছৰলৈকে থাকে তাত মানে 9 বছৰলৈকে ডিউটি থাকে. Number of position 15. What is ordinary law? Law made and enforced by the government. গভৰ্ণমেণ্টে যিবিলাক ল বনায় আৰু এইটো অৰ্ডিনাৰী ল বুলি কোৱা হয় which article of the constitution Dr. B.R. Ambedkar said a dead letter of the constitution article 356 state emergency which article of the constitution provides for power of the parliament for establishment of certain additional courts article 247 কনষ্টিটিউশ্যনৰ কোনটো আৰ্টিকেলে মানে এইটো পাৰ্লিয়ামেণ্টক পাৱাৰ দিয়ে যে এডিশ্যনেল কোৰ্ট মানে বনাবলৈ The senior most judge presiding the bench in Keshav Nanda Bharati case. Keshav Nanda Bharati case টোৰ বিষয়ে তোমালোকে পঢ়িবা কাৰণ সেইটো ইম্পৰ্টেণ্ট হয় তাত টোটেল জাজ আছিল 13 জন আৰু 68 ডেইজ মানে কেছটো চলিছিলে আৰু সিনিয়ৰ মোষ্ট জাজজনৰ কোৱেশ্চন আহিছিলে এবাৰ A.N. Roy আৰু চিফ জাষ্টিছ হল সৰ্ব মিত্ৰ সিকৰি which article deals with the establishment of a common high court for 2 or more states দুখন ষ্টেট বা তাতকৈ বেছি ষ্টেটৰ কাৰণে এটাই হাই কোৰ্ট সেইটো মানে কোনটো আৰ্টিকেলৰ আণ্ডাৰত আহে সেইটো হ'ল 231 Guwahati High Court has the largest jurisdiction in terms of states
with each area covering the states of Assam, Arunachal, নাগালেণ্ড আৰু মিজোৰাম গুৱাহাটী হাইকোৰ্টৰ লাৰ্জেষ্ট এৰিয়া কভাৰ কৰে আৰু মানে অসম অৰুণাচল নাগালেণ্ড আৰু মিজোৰাম গোটেইখিনিয়ে গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰতে আহে সিহঁতৰ ছেপাৰেটকৈ নাই দ্য আছাম হাইকোৰ্ট ইনিচিয়েলি হেড ইট ছিটিং এট শ্বিলং প্ৰথমতে কৈছিলোঁ নহয় যে আছাম হাইকোৰ্ট বুলি আছিলে তেতিয়া প্ৰথমতে তাৰ আমাৰ যেনেকৈ এতিয়া গুৱাহাটীত আছে তেতিয়া প্ৰথম শ্বিলঙত আছিল কিন্তু 14 আগষ্ট 1948ত গুৱাহাটীলৈ শিফ্ট কৰা হৈছিল A common high court was established for the 7 northeastern state প্ৰথমতে মেঘালয় মণিপুৰ ত্ৰিপুৰা আসাম অৰুণাচল নাগালেণ্ড মিজোৰাম গোটেই সকলোৰে এটাই হাইকোৰ্ট আছিল কিন্তু পাছত মানে মেঘালয় মণিপুৰ আৰু ত্ৰিপুৰাই নিজৰ ইণ্ডিভিজুৱেল হাইকোৰ্ট বনাই ল'লে হ'ল তো হোৱা কাৰণে সেইকেইখন আমাৰ গুৱাহাটী হাইকোৰ্ট আণ্ডাৰৰ পৰা গুচি গ'ল দ্য লাৰ্জেষ্ট এভাৰ বেঞ্চ এট দ্য সুপ্ৰিম কোৰ্ট of India has been constituted in 1973 in Keshavananda Bharati versus State of Kerala. Keshavananda Bharati versus State of Kerala যেটো কেছ আছিল তাত মানে সকলোতকৈ ডাঙৰ বেঞ্চ বহিছিলে বেঞ্চ মানে জাজ যে 13 জন জাজ বুলি ক'লো যে এইটো সবচে লাৰ্জেষ্ট আছিল In 1968, Justice Muhammad Hidayatullah became the first Muslim Chief Justice of India. প্ৰথম মুছলমান Chief Justice of India আছিল Muhammad Hidayatullah 1968 Indu Malhotra is the first woman justice of Supreme Court to be selected directly from the bar council থাকে যে আমাৰ এডভোকেটৰ তাৰ পৰা ডাইৰেক্টলি মানে সিলেক্ট হৈছিল A retired judge of the High Court cannot practice in the High Court from where he has retired এজন জাজ যেতিয়া এটা হাইকোৰ্টৰ পৰা ৰিটায়াৰ হয় তেতিয়া সেই হাইকোৰ্টটোত তাৰমানে আৰু এজ এ মানে এডভোকেট হিচাপে প্ৰেক্টিছ কৰিব নোৱাৰে বেলেগত পাৰিব তাত নোৱাৰে তো এইটো ভিডিঅ'ত এইখিনি আছিল ল ৰিলেটেড বা হাইকোৰ্ট ৰিলেটেড যিখিনি কুৱেশ্যন আছে এইখিনি মই ইয়াত দিছোঁ বাকী আৰু সুপ্ৰিম কোৰ্ট ৰিলেটেড এক্সেট্ৰা বা এনেকুৱা আৰু যি কাৰেণ্ট এফেয়াৰ্ছ কিবা ইণ্টাৰভিউত সুধিব পৰা মিনিষ্টাৰ লিষ্ট এনেকুৱা যি থাকে সেইখিনি মই যদি পাৰোঁ সময় মিলাই মই ভিডিঅ' বনাম বাকী মই ফাইবাৰ ৰিলেটেড যিটো ভিডিঅ' বনাইছিলোঁ সেই ভিডিঅ'টোত অলৰেডি মই টপিকবিলাকো শ্বেয়াৰ কৰিছোঁ বা মোৰ কি কুৱেশ্যন আহিছিল সেইটো মই শ্বেয়াৰ কৰিছোঁ সেইকাৰণে তোমালোকে সেইটো চাই ল'বা তাৰ ৰিলেটেড নোটছবিলাক বনাবা কাৰণ কেতিয়ালৈকে স্কিল টেষ্ট পাৰ হৈ ভাইবা আহি যায় কোনো ক'ব নোৱাৰে সেইকাৰণে এতিয়াৰ পৰা প্ৰিপেয়াৰ হৈ থাকা তো এইটো ভিডিঅ'ত ইমানেই আছিল আজিলৈ বাই বাই